নমস্কাৰ। পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা কিছুদিন ধৰি যোৱা কিছু বছৰ ধৰি প্ৰায় 2 বছৰমান ধৰি শিলবৰীত আমচুৰ কিছু দুৰ্বলতা হৈ আছিলে। যোৱা কেইদিনমান আগত নৱগঠিত সমিতি গঠন কৰা হৈছে। তাতে আমাৰ বৃহত্তৰ শিলবৰী অঞ্চলত যিবিলাক ল'ৰাই সামাজিক কাম কৰি ভাল পায়, সমাজৰ প্ৰতি আগুৱাই গৈ ভাল পায়, তেওঁলোকক লৈ এটা শান্তিপূৰ্ণভাৱে আমাৰ জিপিত বহি সমিতি এখন গঠন কৰি দিয়া হৈছে। তাত সমিতিখন বনাই দিয়াৰ পিছতেই পোনপ্ৰথমে আমি বৃহত্তৰ শিলবৰী অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত 60% বা তাতোকৈ অধিক নম্বৰত উত্তীৰ্ণ হৈছে, তেওঁলোকৰ সম্বৰ্ধনাৰ এটা আয়োজন কৰিছোঁ। অহা শনিবাৰ 25 তাৰিখ দুপৰীয়া 1 বজাৰ পৰা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাতে পোনপ্ৰথমতে আমি বৃহত্তৰ শিলবৰী অঞ্চলৰ পৰা ভাল ফলাফল কৰা ছাত্ৰ ছাত্ৰীসকলক বিনম্ৰভাৱে অনুৰোধ জনাম যাতে তেওঁলোকে নিজৰ ডকুমেণ্টছখিনি আমাৰ শিলবৰী আঞ্চলিক আমচুৰ সমিতিৰ হাতত জমা দিয়ে আৰু সকলোৰে উপস্থিতি কামনা কৰিম। লগতে আজি আমি আমাৰ শিলবৰী আৰক্ষী চকীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, কিয়নো বৃহত্তৰ শিলবৰী অঞ্চলত জুৱা, তীৰ, মদ, ভাং আদি বহুত হৈ আছে, ক্ৰাইম হৈ আছে, বাল্য বিবাহ বহুত হৈ আছে। বাল্য বিবাহ বন্ধ কৰিব লাগে। জুৱা, তীৰ আদি বন্ধ কৰিবলৈ হ'লে আমাৰ অঞ্চলৰ যুৱ সমাজৰ সহায় সহযোগিতা অবিহনে কেতিয়াও পুলিচে কাম কৰি আগুৱাই যাব নোৱাৰে। তাৰ কাৰণে IC ছাৰজনো বহুত ভাল, আমাৰ লগত আলোচনা হৈছে অলৰেডি, আমাক কথা দিছে যে আপোনালোকে যিটো স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে তাত আমি নথৈ আনন্দিত। আপোনালোক আমাৰ লগত থাকক, আমিও আপোনালোকৰ লগত থাকিম। আৰু আমি এটা অনুৰোধ জনাম, যিসকলে জুৱা খেলে বা তীৰৰ ভোগী, তেওঁলোকৰ কাৰণে হয়তো তেওঁলোকে ভাবি আছে যে এইটো এটা তেওঁলোকৰ কাৰণে হকিকত বিজনেছ, অৰিজিনেল বিজনেছ, কিন্তু তেওঁলোকক আমি বৃহত্তৰ শিলবৰী অঞ্চলৰ পৰা আমচুৰ ফালৰ পৰা তেওঁলোকক আহ্বান জনাইছোঁ। পোনপ্ৰথমে এটা জাননী দি আছোঁ যে তেওঁলোকে অহা 2-4 দিনৰ ভিতৰত যাতে তেওঁলোকৰ এই অসামাজিক কামবিলাক বন্ধ কৰি দিয়ে, অন্যথা আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, কঠোৰতকৈ কঠোৰ হ'বলৈ বাধ্য হ'ম। আৰু কিছুমান ঘৰত অৰ্থাৎ শুনা পাইছোঁ, আমি দেখা নাই যে ড্ৰাগছ শিলবৰী অঞ্চলত বিক্ৰী হয় বা ভাং বিক্ৰী হয় বা মদৰ বটল বিক্ৰী হয়। যিকেইজনে বিক্ৰী কৰি আছে তেওঁলোকক আমি বিনম্ৰভাৱে পোনপ্ৰথমে অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে অতি সোনকালে এইবিলাক বন্ধ কৰে, নহ'লে আমি যি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ IC ছাৰৰ লগত বহি আলোচনাৰ মাধ্যমত হয়তো তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি যাতে প্ৰেৰণ কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যিবিলাক বাল্য বিবাহ হৈ আছে, এই বাল্য বিবাহ আমি আপোনালোকৰ জৰিয়তে আজি ৰাইজক অনুৰোধ জনাই আছোঁ, বাল্য বিবাহ অতি সোনকালে বন্ধ হ'ব লাগে। আৰু বাল্য বিবাহ যদি কোনোবাই দিব বিচাৰিছে, মানে কম বয়সৰ ছোৱালী যদি কোনোবাই বিয়া দিব বিচাৰিছে, তাৰ কাৰণে তেওঁলোকক আমি সকীয়াই দিছোঁ যাতে তেওঁলোকে এনেকুৱা কাম কেতিয়াও নকৰে, কিয়নো বৰ্তমান আমচুৱে কঠোৰতকৈ কঠোৰ হ'বলৈ বাধ্য হৈ আছে। কিয়নো বাল্য বিবাহ যেতিয়া হয় তেতিয়া পোৱালি জন্ম দিওঁতে মেডিকেলত হয়তো তেওঁৰ মা ঢুকায়, তেতিয়া এটা বেয়া চিটুৱেশ্যনৰ সন্মুখীন হয়। তেনেকুৱা বেয়া চিটুৱেশ্যন আমি দেখিব বিচৰা নাই। তাৰ কাৰণে আমি সকলো ৰাইজক তীৰ, জুৱা, মদ, ভাং আৰু বাল্য বিবাহ বন্ধ কৰিবলৈ আহ্বান জনাই প্ৰত্যেক স্কুল গেটৰ পৰা 200 মিটাৰৰ ভিতৰত গুটখাজাতীয় কোনো বস্তু যাতে তেওঁলোকে বিক্ৰী নকৰে তাৰ কাৰণেও আহ্বান জনাই এইখিনি সমাপ্ত কৰিম। আচলতে ৰাইজৰ কি কৰণীয় আছে যদি মোৰ ঘৰত মোৰ দাদা এজনেও বদমাইশি কৰি আছে, তেনেহ'লেও মই থানাত খবৰ দিব লাগিব। কিয় মই যদি ঘৰৰ দাদাক ছেভ কৰোঁ তেনেহ'লে সমাজখন ধ্বংস হৈ যাব। আগত মোৰ সমাজ, পিছতহে মোৰ ঘৰ। সেইকাৰণে কাৰোবাৰ যদি মানে অঞ্চলত বেয়া কোনো কাম হৈ আছে, তেওঁলোকে লগে আমাৰ লগত আলোচনা কৰক, আমি লগে IC ছাৰৰ লগত আলোচনা কৰিম। ক'ৰবাত যদি জুৱা হৈ আছে তেওঁলোকে ভিডিঅ' কৰি আমাৰ হাতত দিলে আমি লগে IC ছাৰৰ লগত যোগাযোগ কৰিম। আৰু যদি কাৰোবাৰ লগত IC ছাৰৰ চিনাকি আছে তেওঁলোকে ডাইৰেক্ট IC ছাৰৰ লগত আলোচনা কৰিব, আৰু আমিও যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰিম। আমাৰ নৱগঠিত শিলবৰী আঞ্চলিক অঞ্চল উদ্যোগত আজি শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এটি স্মাৰক পত্ৰ প্ৰদান কৰা হয়। বৃহত্তৰ শিলবৰী অঞ্চলত
চলি থকা অসামাজিক কাম কাজ বিভিন্ন ধৰক তীৰ যোৱা IPLৰ যোৱা বিভিন্ন অঞ্চলত চুৰিকাণ্ড এইবিলাকৰ বিষয়ে তেখেতক অৱগত কৰিছোঁ আৰু তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে অতি সোনকালে এইবিলাক আমাৰ শিলপুৰী বৃহত্তৰ অঞ্চলত বন্ধ কৰিব। আচলতে অকল IC ছাৰৰ কৰ্তব্য নে আমাৰ যিসকল দল সংগঠন আছে তেওঁলোকৰো কিবা কৰ্তব্য আছে? ইয়াত দল সংগঠনৰ কথা নহয়, যিহেতু আমাৰ সমস্যা, আমাৰ অঞ্চলত যিহেতু অবাধ হাৰত তীৰ যোৱা এইবিলাক বৃদ্ধি পাইছে। আমাৰ বৃহত্তৰ শিলপুৰী অঞ্চলৰ প্ৰত্যেকজন নাগৰিকৰে ইয়াৰ দায়িত্ব আৰু বিশেষকৈ আমাৰ ৰাজনৈতিক দল সংগঠন, আমাৰ শিলপুৰী আৰক্ষী চকীৰ অন্তৰ্গত BDP, বিভিন্ন গাঁৱত BDP আছে, তেওঁলোকৰো দায়িত্ব। তেওঁলোকে সহযোগ কৰিব লাগে শিলপুৰী আৰক্ষী চকীক আৰু সকলোৰে সহযোগত আমাৰ এই যিহেতু চুৰিৰ হটজনত পৰিণত হৈছে শিলপুৰী অঞ্চল, এইটো বন্ধ হ'ব লাগে। যিহেতু দেখা গৈছে যে প্ৰতিটো গাঁৱতে BDP আছে আৰু ভিলেজ ডিউটি পাৰ্টি থকাৰ পিছতো চুৰি হৈ আছে, এই বিষয়ে কিবা ক'ব নেকি? আমি জনাত শিলপুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বা শিলপুৰী আৰক্ষী চকীৰ অন্তৰ্গত BDPসমূহ সক্ৰিয় নহয়, নিষ্ক্ৰিয় হৈ আছে। মই আজি আমাৰ বিষয়াজনক অনুৰোধ কৰিছোঁ BDPৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বিষয়াসকলক মাতি আনি তেওঁলোকে যদি BDPৰ হৈ কাম কৰিব দিয়ক, নহ'লে নতুনকৈ BDP গঠন কৰি আমাৰ সমাজখনক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ। চাওক, চুৰি কাণ্ড সংঘটিত হৈছে একেবাৰে দুখীয়া ঘৰত আৰু আমাৰ যি মিডিল কাষ্ট আছে তেওঁলোকৰ ঘৰত। এনেকুৱা অৱস্থা হৈছে আমাৰ এজন শিক্ষকৰ ঘৰতো চুৰি কাণ্ড ঘটিছে, বহুত বেয়া কথা। চোৰৰ ইতিমধ্যে তেওঁ কেইজনমান চোৰক জেল হাজতলৈ প্ৰেৰণ কৰিছে। চোৰৰ গেং আছে, গেং বন্ধ হ'ব লাগে। জুৱাৰীসকলে চুৰি কৰে আৰু জুৱা খেল বন্ধ কৰিব লাগে।